হেল্ল' গাইজ, সকলোকে জনাইছোঁ শ্ৰদ্ধাৰে স্বাগতম আমাৰ চেনেলটিলৈ। যিহেতু এটি কথা বিশেষভাৱে ক'বৰ বাবে প্লিজ ৰিকুৱেষ্ট কৰিছোঁ যাতে ভিডিঅ'টো সম্পূৰ্ণ শ্বেয়াৰ কৰি দিয়ে। এজন সৰু ভাইটি, মোৰ ভাইটিয়ে হয়, বজালিৰ পৰা যিহেতু আহিছিল যোৱা নিশা ভাওনা কৰিবৰ অভিপ্ৰায় লখিমপুৰ ডিষ্ট্ৰিক্টত। গতিকে বৰ্তমান সময়ত তেওঁ নিজৰ গাড়ীখন এৰি পেলাই অন্য এখন গাড়ীত উঠি পেলাই আহি তেওঁ ৰাস্তা হেৰাই গ'ল আৰু সেই ৰাস্তাৰ সন্ধান বিচাৰি নাপায়। আজি দিনৰ ভাগত যিহেতু বিহপুৰীয়া থানাত আহি তেওঁ উপস্থিত হ'ল। থানাত উপস্থিত হোৱাৰ লগে লগে তাৰে এজন মোৰ ভাইটি তেওঁ খবৰ পালে যে এজন বজালিৰ পৰা অহা ল'ৰা, ভাওনা কৰিবলৈ অহা ল'ৰা বৰ্তমান হেৰালে। আচলতে ল'ৰা মানে একেবাৰে কণমানি ল'ৰা, যিহেতু ভাওনা কৰিবলৈ কালি আহিছিল আৰু তেওঁ বৰ্তমান এতিয়া হেৰালত। আৰু তেওঁলোকৰ পাৰ্টিৰ লগত মানে কোনো এতিয়ালৈকে কানেকশ্যন হোৱা নাই আৰু কোনেও গম পোৱা নাই ল'ৰাটো ক'ত আছে, কি কৰিছে। যিহেতু সেই ভাইটিয়ে গম পায়, থানাৰ পুলিচে তেওঁক বৰ্তমান তাতেই ৰাখিছে। যিহেতু কোনোবা যদি সদাশয় ব্যক্তিয়ে সেই খবৰ প্ৰচাৰ কৰি দিয়ে, নিশ্চয় ল'ৰাটো কৃতাৰ্থ হ'ব আৰু তেওঁৰ মুখেৰে জনাম যেন তেওঁ কেনেকৈ কি কৰিবলৈ আহিছিল। গতিকে তেওঁ কণ্টেক্ট নাম্বাৰ মই লিখি দিছোঁ যে তেওঁ কণ্টেক্ট কৰি যোন জেগাৰ তেওঁ ব্যক্তি, তেওঁলোকৰ লগত যিখিনি ৰাইজ আহিছিল তেওঁলোকে কণ্টেক্ট কৰি যেনে তেনে ল'ৰাটোক আচলতে উদ্ধাৰ কৰক। নতুবা খুব সি ভয় খাইছে আৰু খুব বিপদত পৰিছে, তাকে কামনা কৰি ভিডিঅ'টো অকণমান বনাইছোঁ। গতিকে প্লিজ শ্বেয়াৰ কৰি ল'ৰাটোক যাতে কৃতাৰ্থ কৰে, সহায় কৰে, তাকে কামনা কৰিছোঁ। গতিকে মই ভিডিঅ'টো দিছোঁ, সেই ভিডিঅ'টো চাই সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী ইন্দ্ৰজিৎ দিহিঙীয়া। মই কালি বজালি ডিষ্ট্ৰিক্টৰ পৰা ভাওনা কৰিবলৈ আহিছিলোঁ লখিমপুৰ ডিষ্ট্ৰিক্টত। নিজৰ গাড়ীত উঠিছোঁ বুলি বেলেগৰ গাড়ীতে উঠিলোঁ, তাৰ পৰা লখিমপুৰ ডিষ্ট্ৰিক্টত হেৰাই থাকিলোঁ। মোৰ কণ্টেক্ট নাম্বাৰটো 7086668939। শুনিলে তেওঁৰ মুখেৰে তেওঁৰ নামটো ইন্দ্ৰজিৎ দিহিঙীয়া আৰু যোৱা নিশা যিহেতু গৌৰৱ অমিতৰণ ভাওনাখনত ভাওনা পাঠ কৰিছিল, নাৰদৰ চৰিত্ৰ তেওঁ ৰূপায়ণ কৰি যোৱা নিশা তেওঁ নিজৰ বাছখনত উঠি বেলেগখনৰ বাছত উঠাৰ লগে লগে তেওঁলোকৰ পাৰ্টীৰ মানুহে আচলতে তেওঁক কিয় বিচাৰ নকৰিলে নাজানো, কিন্তু এইটো আচলতে ভুল হৈছে। যেতিয়া এজন টীমত শিল্পী যায়, সেই শিল্পীজনৰ বিচাৰটো আচলতে তেওঁলোকৰ লগত অহা জ্যেষ্ঠসকলে আচলতে বিচাৰ কৰিব লাগে আৰু সেই বিচাৰটো কৰাৰ ফলত নকৰাৰ বাবে আজি ল'ৰাটো মহা বিপদত পৰিছে। গতিকে প্লিজ সকলোৱে উদ্ধাৰ কৰিব বুলি আশা ৰাখি মই আচলতে তাক এই ইউটিউবৰ জৰিয়তে মুখে চিনি পাই কাৰণে মোলৈ তাৰপৰা কণ্টেক্ট কৰিলে। যিহেতু সি লখিমপুৰত আছে, মই যোৰহাটত আছোঁ। যদি মই কেনেবাকৈ লখিমপুৰত থাকিলে হ'লে নিশ্চয় হেল্প কৰিলে, কিন্তু এনেকৈ ছ'চিয়েল মিডিয়াৰ জৰিয়তে তাক মই হেল্প কৰিবলৈ বিচাৰিছোঁ। গতিকে শিশুটিক আপোনালোকে উদ্ধাৰ কৰিব বুলি আশা ৰাখি এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।